মানে বিজেপিৰ পালি নেতা আকাশ ফুকন নামৰ সেই মানুহজন পাগল প্ৰকৃতিৰ মানুহ, চেয়াবলীয়া এগৰাকী মানুহ আৰু মেণ্টেলি তেওঁ কোনো কাৰণতে ষ্টেবল নহয়। মন্ত্ৰী ৰণোজ পেগুক ব্যক্তিগত জীৱনক লৈ তেওঁ যি ধৰণে আক্ৰমণ কৰিছে, যি ধৰণে অসভ্য আচৰণ কৰি গালি গালাজ কৰিছে, সেই মানুহজন কোনো কাৰণতে আচলতে এজন সুস্থ মানুহ হ'বই নোৱাৰে। আৰু আপোনালোকে নিশ্চয় খবৰ লাভ কৰিছে, সেইজনেই বোলে হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ, 2026 চনৰ বোলে বিধায়কৰ দাবীদাৰ তেওঁ, দেৰগাঁও সমষ্টিৰ পৰা তেওঁ বোলে বিধায়ক হ'ব। আজি জনপ্ৰতিনিধি হ'বলৈ খোজা এজন মানুহৰ মানসিকতা এনেকুৱা নেকি যে সমালোচনা কৰাৰ নামত তেওঁ ব্যক্তিগত কথা বতৰাক ৰাইজৰ সন্মুখত তেওঁ দাঙি ধৰিব? সেইটো কেনেকুৱা সমালোচনা? আমি সমালোচনা কৰোঁ, আমি হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰোঁ, আজি ৰণোজ পেগুক আমি সমালোচনা কৰিছোঁ। ৰণোজ পেগুক সমালোচনা কৰিছোঁ মানে আমি ব্যক্তিগত জীৱনক লৈ কেতিয়াও সমালোচনা কৰা নাই। কোনো মানুহক আচলতে ব্যক্তিগত জীৱনক লৈ আমি সমালোচনা কৰাটো উচিত নহয়। আজি বিজেপিৰ পালি নেতা আকাশ ফুকন নামৰ সেই মানুহজনে ৰণোজ পেগুক ব্যক্তিগত কথাক লৈ তেওঁ সমালোচনা কৰিছে। আজি ব্যক্তিগতভাৱে ৰণোজ পেগুক তেওঁ ৰাইজৰ সন্মুখত আচলতে ৰণোজ পেগুৰ স্বাভিমানৰ ওপৰত তেওঁ আঘাত সানিছে। গতিকে সেই আকাশ ফুকন নামৰ মানুহজনে মিচিং জনগোষ্ঠীক টানি আনি মন্ত্ৰী ৰণোজ পেগুক যি ধৰণে সমালোচনা কৰিছে, সেই মানুহজন আচলতে নিকৃষ্ট মানসিকতাৰ মানুহ, সেই মানুহজন বদমাছ প্ৰকৃতিৰ মানুহ। গতিকে সেই মানুহজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে।